নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক মোৰ চেনেল ড্ৰিম আছাম পুলিচলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ আগত মই ইণ্ডিয়ান হিষ্ট্ৰীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আনিছোঁ, যিকেইটা নেকি প্ৰায় আহি থকা দেখা পোৱা গৈছে আৰু এইবাৰো থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডত আহিব বুলি আশা কৰিছোঁ, আৰু যিকেইটা নেকি আপুনি চাই যোৱাটো মই ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ। সেয়েহে ভিডিঅ'টো দেৰি নকৰি আগবাঢ়োঁ, আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, প্ৰাচীন ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? অপশ্যনত আছে চন্দ্ৰগুপ্ত মৌৰ্য, পুষ্যমিত্ৰ, কনিষ্ক আৰু সমুদ্ৰগুপ্ত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, সমুদ্ৰগুপ্ত। 2 নম্বৰ প্ৰশ্নটো হৈছে, অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিল? অপশ্যনত আছে অশোকা, চন্দ্ৰগুপ্ত মৌৰ্য, সমুদ্ৰগুপ্ত আৰু বিন্দুচাৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চন্দ্ৰগুপ্ত মৌৰ্য। 3 নম্বৰ প্ৰশ্নটো হৈছে, কনিষ্কৰ শাসনকালত তেওঁৰ ৰাজসভাৰ চিকিৎসক কোন আছিল? অপশ্যনত আছে নাগাৰ্জুনা, বাসুমিত্ৰা, চাৰাকা আৰু কৌটিল্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চাৰাকা। 4 নম্বৰ প্ৰশ্নটো হৈছে, 1757 চনত কোনটো ঐতিহাসিক ঘটনা সংঘটিত হৈছিল? অপশ্যনত আছে চিপাহী বিদ্ৰোহ, ভাৰত ত্যাগ আন্দোলন, পানিপথৰ যুদ্ধ আৰু পলাশীৰ যুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, পলাশীৰ যুদ্ধ। 5 নম্বৰ প্ৰশ্নটো হৈছে, কোনগৰাকী সম্ৰাটে ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল? অপশ্যনত আছে আকবৰ, জাহাংগীৰ, কুতুবুদ্দিন আইবাক আৰু শ্বেৰ শ্বাহ ছুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, শ্বেৰ শ্বাহ ছুৰী। 6 নম্বৰ প্ৰশ্নটো হৈছে, জৱাহৰলাল নেহৰুৱে ডিস্কভাৰী অৱ ইণ্ডিয়া কিতাপখন কোন ঠাইত লিখি উলিয়াইছিল? অপশ্যনত আছে পুনে চেণ্ট্ৰেল কাৰাগাৰ, য়াৰৱাডা কাৰাগাৰ, থানে কাৰাগাৰ আৰু আহমেদনগৰ দুৰ্গ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, আহমেদনগৰ দুৰ্গ। 7 নম্বৰ প্ৰশ্নটো হৈছে, কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল? অপশ্যনত আছে অশোক, হৰ্ষবৰ্ধন, বিষ্ণুগুপ্ত আৰু সমুদ্ৰগুপ্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, হৰ্ষবৰ্ধন। 8 নম্বৰ প্ৰশ্নটো হৈছে, কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল? অপশ্যনত আছে 1526, 1536, 1556 আৰু 1576। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1556। 9 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিছিল? অপশ্যনত আছে 1867, 1858, 1876, 1905। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1858। 10 নম্বৰ প্ৰশ্নটো হৈছে, আগ্ৰাৰ মতি মছজিদ কোনে নিৰ্মাণ কৰিছিল? অপশ্যনত আছে হুমায়ুন, জাহাংগীৰ, শ্বাহজাহান আৰু ঔৰংজেব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শ্বাহজাহান। 11 নম্বৰ প্ৰশ্নটো হৈছে, কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ পুৰুষ বুলি গণ্য কৰা হয়? অপশ্যনত আছে মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, বি আৰ আম্বেদকাৰ আৰু চৰ্দাৰ বল্লভভাই পেটেল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চৰ্দাৰ বল্লভভাই পেটেল। 12 নম্বৰ প্ৰশ্নটো হৈছে, পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ শাসনকালত হৈছিল? অপশ্যনত আছে বাবৰ, আকবৰ, হুমায়ুন আৰু জাহাংগীৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আকবৰ। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব। 13 নম্বৰ প্ৰশ্নটো হৈছে, ইণ্ডিকা গ্ৰন্থখনৰ লেখক কোন? অপশ্যনত আছে বিষ্ণুগুপ্ত, মেগাস্থেনিছ, হৰ্ষবৰ্ধন আৰু বাহাদুৰ শ্বাহ জফৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মেগাস্থেনিছ। 14 নম্বৰ প্ৰশ্নটো হৈছে, নিম্নলিখিত কোনজন সম্ৰাট বাবৰৰ এজন পুত্ৰ আছিল? অপশ্যনত আছে হুমায়ুন, শ্বাহজাহান, জাহাংগীৰ আৰু আকবৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, হুমায়ুন। 15 নম্বৰ প্ৰশ্নটো হৈছে, তৰাইনৰ দ্বিতীয় যুদ্ধত পৃথ্বীৰাজ চৌহানক কোনে পৰাজিত কৰিছিল? অপশ্যনত আছে মহম্মদ ঘোৰী, চেংগিছ খান, তৈমুৰলং আৰু আকবৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মহম্মদ ঘোৰী। 16 নম্বৰ প্ৰশ্নটো হৈছে, দেৱদাস গ্ৰন্থখন কোনে ৰচনা কৰিছিল? অপশ্যনত আছে শৰৎচন্দ্ৰ চট্টোপাধ্যায়,
বংকিম চন্দ্ৰ চট্টোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু তাৰাশংকৰ বন্দ্যোপাধ্যায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শৰৎচন্দ্ৰ চট্টোপাধ্যায়। 17 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত ছাইমন কমিশ্যন গঠন কৰা হৈছিল? অপশ্যনত আছে 1927, 1929, 1941 আৰু 1852। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1927। 18 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল? অপশ্যনত আছে সৰোজিনী নাইডু, এনি বেচাণ্ট, অৰুণা আছফ আলী আৰু সুহাচিনী মুলাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এনি বেচাণ্ট। 19 নম্বৰ প্ৰশ্নটো হৈছে মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থখনৰ ৰচক হ'ল? অপশ্যনত আছে জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, বাল গংগাধৰ তিলক আৰু লালা লাজপত ৰায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহাত্মা গান্ধী। আৰু আজি 20 নম্বৰ প্ৰশ্নটো হৈছে লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? অপশ্যনত আছে আকবৰ, জাহাংগীৰ, শ্বাহজাহান আৰু শ্বেৰশ্বাহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শ্বাহজাহান। আৰু ইমান সময়লৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব আৰু শেষত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।